আমি যি যি জেগাত গৈ আছো এইখিনি পুৰা নতুন নতুন জেগা ন And here we would like to felicitate both of them. নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰো আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকেটো ভিডিঅ'বিলাক এইকেইদিন ৰেগুলাৰ পাই আছে আৰু যিমান পাৰো চেষ্টা কৰি আছো ৰেগুলাৰ ভিডিঅ' ব্লগ দিবৰ কাৰণে আৰু আজি কামৰ মাজতে আকৌ এফালে ওলালো চালি ক'ত ওলালো আমি গৈ আছো এটা ধুনীয়া এৱাৰ্ড শ্ব'ত ভৰলুত আছে এটা এৱাৰ্ড শ্ব'ৰ আৰু আমাক ইমদাজ দাই ইনভাইট কৰিলে আৰু তালে আজি যাম এতিয়া আৰু তাত বহুত বহুত ভাল ভাল ব্যক্তিক লগ পাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেওঁলোককো আৰু বহুত ভাল লাগিব আৰু ফোন কৰি আছে তেওঁলোকক তাত যাম এতিয়া যাওঁ জল্দি জল্দি ওলোৱা আৰু নেকি ছোৱালী জল্দি জল্দি আৰু আহি পালোহি আৰু ইয়াতে আৰু ইয়াৰে পৰিৱেশটো চাওক একদম ধুনীয়াকৈ ইয়াতে পাৰ্কিং কৰি ললো আৰু এইফালে ছোৱালী ব'লা বিকাশ দাহঁত এফালে এফালে বহুতখিনি আহিব এইফালে ভগৱান দাহঁতো আহিব নেকি ভাল লাগিছে আমি যি যি জেগাত গৈ আছো এইখিনি পুৰা নতুন নতুন জেগা ন বঢ়িয়া Both of them with a full-on gabucha as a token of love and gratitude from Inspire Group. Energetic হৈ থাকে না এনভায়রনমেন্টটো আৰু তাৰ পৰা ওলাই আহিলো বহুত বেছি ভাল লাগিলে আমাকো গামোচা গামোচা কিবা কিবি দিছে এনেকে আৰু বহুত বেছি ভাল লাগিলে বিকাশ দাহঁত এতিয়া ফুকন দাহঁত আহিছে মানে আমি অলপ জল্দি আহি গলো আমাৰ যেহেতু দোকান আছে আৰু এতিয়া দোকানত যাব লাগিব দোকানত গৈ সময় আৰু এতিয়া টাইমো বেছি নাই দোকানত এনেকে যাওঁ অলপ টাইম থাকিব লাগিব দোকানত আৰু ভাইটিও ফোন কৰি আছে মানে ৰেসপেক্টেড বহুত মানুহ আহিছে চেতনা জেঠাই নয়ন নীলিম দা বিকাশ দা ফুকন দা আৰু বহুতো কোনোবা কোনোবা আহিছে আমি পিছে বিশেষকৈ লগ নাপালো কাৰণ আমি বিগুদাহঁতো আহিছে চাগে কিন্তু লগ নাপালো গোটেই আহিব মানে আমি জল্দি ওলাই আহিলো তো সবকে লগ নাপালো কিন্তু লগ পালে ভাল লাগিলে সবকে এতিয়া আৰু গৈ আছে এফালে পুৰা জামৰ মাজে মাজে নেকি দোকান মেইন দোকানত যাব লাগিব আৰু তাৰ পৰা আহিলো আৰু দোকানত সোমালো দোকানত অলপ টাইম থাকি এতিয়া ৰুমলৈ আহিলো বহুত বেছি ভাগৰো লাগিছে আৰু আমাৰ যিখন কেফে আছিলে কেফেখন বনাই থকা হৈছে তাতে অলপ কাম চলিছিলে তালে এপাক যাম এতিয়া মই আৰু মোৰ ভাইটিৰ লগত আৰু আহি পাই গলোহি আমাৰ কেফেখনৰ ইয়াত আৰু এফালে ধুনীয়াকৈ এতিয়া চাওঁগে বস্তুখিনি কেনেকৈ ফিটিং কৰিলে এফালে গেটখন এফালে খুলি থোৱা আছে আৰু এফালৰ গেটখন লক কৰা আছে এফালে ভাইটি সোমাইছিলে এফালৰ গেটখন লক কৰি থৈ দিয়া আছে এফালে বাথৰুমটোত আজি টাইলছ লগাইছিলে সেইখিনি এবাৰ চাবলৈ আহিলো ধুনীয়াকৈ ধুনীয়া লাগিছে টাইলছখিনি এফালে পুৰা ব্লেক আৰু হৈ গৈছে আৰু কামখিনি টাইলছ লগোৱা কাইলৈ কমোড আৰু পাইপৰ কাম হৈ যাব এফালে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো টাটা বাই বাই আপোনালোক ভালে থাকক